বিৰোধী আছে ক'ত? আপুনি কৈছে বিৰোধী ফ্লপ, মই কৈছোঁ বিৰোধী আছে ক'ত দেখুৱাই দিয়ক। তিনি গগৈ যে একলগ হ'ল তেওঁলোকৰ কাৰণে সেইবোৰ কিবা প্ৰভাৱ পৰিব? ফেইল্ড লিডাৰশ্বিপ, আনক্ৰেডিবল লিডাৰশ্বিপ, যিটো লিডাৰশ্বিপৰ বিশ্বাসযোগ্যতা নাই, যিটো লিডাৰশ্বিপ ফেইল কৰিছে, এই লিডাৰশ্বিপ লগত লৈ 3 হওক 5 হওক 10 হওক কি ফৰক পৰে? টিভি টাইগাৰ এইবিলাক, বুজি পালেনে নাই? এইবিলাক টিভিৰ টাইগাৰ, ছ'চিয়েল মিডিয়াৰ টাইগাৰ। আপোনালোকে অখিল গগৈ এজন বিধায়কক ইমান মানে উঠাই ৰাখি দিছে, এইটো টিভিতহে বাজি থাকে, ছ'চিয়েল মিডিয়াতহে বাজি থাকে। শিৱসাগৰৰ মানুহক যাই সোধকচোন কি কাম কৰিছে। মই যদি চিধা চিধিকৈ আপোনাক সোধোঁ, অশোক সিংহালক এইবাৰ মিয়া ভোট লাগেনে নালাগে? নালাগে, 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 নালাগে। 10 বছৰ বিধায়ক হৈ থকাৰ পিছত এই সমষ্টিত মই যদি পোষ্টাৰ লগাই ভোট বিচাৰিব লাগে, এইটোতো মোৰ কাৰণে লাজৰ কথা। নিৰ্বাচনলৈ মাজত মাথো 6টা দিন আৰু ৰাজ্য যদি প্ৰচাৰ চলি আছে, কিন্তু মই যদি ঢেকীয়াজুলি সমষ্টিৰ কথা কওঁ, ইয়াত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তেওঁ কিন্তু ইয়াত বেনাৰ পোষ্টাৰ লগোৱা নাই। তেওঁ ড'ৰ টু ড'ৰ কেম্পেইন কৰিছে, সকলো লোকৰ লগতে তেওঁ সংযোগ কৰিবলৈ চেষ্টা কৰিছে। আৰু মোৰ লগত বৰ্তমান সময়ত ঢেকীয়াজুলিৰ বিজেপিৰ প্ৰাৰ্থী অশোক সিংহাল মোৰ লগত আছে। পোনে পোনে মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক আকৌ এবাৰ আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আচলতে দেখিবলৈ পোৱা গৈছিল সকলোৱে আমি দেখিছোঁ, কোনোবাই গান বনাইছে, কোনোবাই ডাঙৰ ডাঙৰ ভিডিঅ' বনাইছে, কিন্তু আপুনি এখন ফ্লেক্স লগোৱা নাই সমষ্টিত, ক'তো ফটো দেখা নাই। আপোনাৰ মেইন কাৰণটো কি? 5 বছৰ ৰাইজৰ লগত থকা, ৰাইজৰ প্ৰত্যেকটো সুখে দুখে থিয় হৈ থকা বিধায়ক হিচাপে মই নাভাবোঁ যে এতিয়া মই প্ৰচাৰ কৰি ভোট ল'ব লাগিব। এতিয়া প্ৰচাৰ হ'ব, ৰাইজে মই কৰা কাম, মই কৰা ব্যৱহাৰ, এইটো চাইহে ৰাইজে এতিয়া মোক ভোট দিব। এতিয়া মই ফ্লেগ বেনাৰ ফেষ্টুন ফ্লেক্স লগাব নালাগে, পোষ্টাৰ লগাব নালাগে। এখনো ফটো আমি দেখা নাই ঢেকীয়াজুলি। বনোৱাই নাইতো, দেখিব ক'ত? কোনো প্ৰচাৰ সামগ্ৰী নাই। 10 বছৰ বিধায়ক হৈ থকাৰ পিছত এই সমষ্টিত মই যদি পোষ্টাৰ লগাই ভোট বিচাৰিব লাগে, এইটোতো মোৰ কাৰণে লাজৰ কথা। বহুতে গান বনাই, গানটো আমাৰ কাৰ্যকৰ্তাই নিজে গান গাই আছে, বনাই আছে, কমেও 40টা গান চলি আছে, কিন্তু মই এটাও বনোৱা নাই। আমাৰ মহিলা কাৰ্যকৰ্তাই গান বনাইছে, আমাৰ নতুন প্ৰজন্মৰ কাৰ্যকৰ্তাই গান বনাইছে, ফাৰ্ষ্ট টাইম ভোটাৰে গান বনাইছে, টি গাৰ্ডেনে বেলেগ গান বনাইছে, বড়ো অঞ্চলত বেলেগ গান বনাইছে, চবেই নিজৰ নিজৰ ভাষাত গান বনাই বজাই আছে, গাই আছে, বদলিও কৰি আছে। কিন্তু বেনাৰ পোষ্টাৰ নোহোৱাকৈ আপোনাৰ প্ৰচাৰ চলে। কিমান ভোটত জয়ী হ'ব? এই সমষ্টিত বহুত ভোটাৰ আছে। আৰু যদি চাওঁ মই, এই সমষ্টিত এনেকুৱা এটা সমষ্টি প্ৰতিটো জনগোষ্ঠীৰে লোক আছে ইয়াত। এইটো মিনি আছাম বুলি ক'ব পাৰে আপুনি, চব আছে ইয়াত। বেছি নহয়, আজিৰ দিনততো 80,000 ভোটৰ ব্যৱধান আছে, আৰু এই বাকী থকা 5-6 দিনত আমি এইটো 1 লাখলৈ লৈ যোৱাৰ চেষ্টা কৰিম। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী এসময়ত আপোনাৰ লগতে আছিলে, এতিয়া তেওঁ কংগ্ৰেছৰ পৰা প্ৰাৰ্থী হ'ল। বিভিন্ন ধৰণৰ চৰ্চা চলিছে, যিসকল আদিবাসী ভোটাৰ আছে তেওঁৰ সপক্ষে থাকিব, বা ইয়াত বড়ো ভোটো আছে, নেপালী ভোট আছে। আদিবাসী ভোটখিনিক তেওঁলোকে কৈছে যে তেওঁলোকে পাব বুলি আশা কৰে। কি ক'ব এই প্ৰসংগত? আদিবাসী সমাজৰ পৰা হ'লে যে আদিবাসী ভোট দিব, এই কথা ক'ত দেখিলে আপুনি? আপুনি অহা কিমান দেৰি হৈছে মই নাজানো। মোৰ সমষ্টিত কুৰকুৰাং মহাসভাৰ যিমান গাঁও আছে, ওৰাং যিমান গাঁও আছে, হিন্দু ওৰাং গাঁৱৰ পৰা আহি সকলো পাহাং বুলি কয় পুৰোহিত আৰু মুখীয়া মানুহ, মুখীয়া মহিলা, চবেই আহিতো মোক আশীৰ্বাদ দি গৈছে। প্ৰায় 150জন আহিছে, আশীৰ্বাদ দি গৈছে। এতিয়া ভোট নিদিয়া মানুহে আশীৰ্বাদ দিব আহে নেকি? আৰু মই নিজে মাতি অনা নাই দেই, তেখেতসকলে ক'লে আমি আহি আশীৰ্বাদ দি যাব খুজিছোঁ। কেলে? তেখেতৰ গ্ৰামথান য'ত পূজাস্থলী কোনো বনোৱা নাছিলে। মই এইবাৰ অসম দৰ্শন আহোঁতে 15টা গ্ৰামথান বনালোঁ। তেখেতৰ মনত এটা বিশ্বাস আহিছে যে এইজন মানুহে আমাৰ কাম কৰিব। যিগৰাকী ব্যক্তি আপোনাৰ লগত আছিল, সেইগৰাকী ব্যক্তি এতিয়া আপোনাৰ বিৰুদ্ধে প্ৰচাৰ চলাই আছে। এইটো ইতিহাসত হয়ে তেনেকুৱা, ইতিহাসত তেনেকেই হয়। ৰাজনীতিত প্ৰথম হৈছে বুলি নহয়, মা দেউতা ল'ৰা আৰু মাৰ মাজতো প্ৰতিদ্বন্দ্বিতা হয়, বাপ বেটাৰ মাজতো প্ৰতিদ্বন্দ্বিতা হয়, ভাই ভাইৰ মাজতো বহুত হয়। এইবিলাক চলি থাকে, চলিব। কিন্তু কোন প্ৰতিদ্বন্দ্বী কোন মোৰ লগত আছিল এক ডাঙৰ কথা নহয়। মোৰ দলৰ আদৰ্শ নীতি, মোৰ চৰকাৰৰ সংকল্প, তাক লগত লৈ আমি আগবাঢ়ি আছোঁ। আপুনি লগত আহিলে আপোনাক লগত লৈ কৰিম, আপুনি লগত নাহিলে আপোনাক বাদ দি কৰিম, কিন্তু আমাৰ যিটো সংকল্প এইটো আমি সম্পূৰ্ণ কৰিম। এই যিটো সমষ্টি, ইয়াত আদিবাসী লোক যথেষ্ট আছে, আৰু আদিবাসীসকলৰ মাজত যদি দেখা পোৱা যায় শেহতীয়াভাৱে আপোনালোকে যিটো ব্যাখ্যা কৰে, ভুল ব্যাখ্যা কৰে, মই আপোনাক বুজাই দি আছোঁ। আপোনালোকৰ ব্যাখ্যাটো ভুল। এই সমষ্টিত 2,25,000 ভোটাৰ আছে। তাৰ ভিতৰত 38,000 মুছলিম ভোট আছে, 26,000
খ্ৰীষ্টিয়ান ভোট আছে আৰু বাকীখিনি হিন্দু ভোট আছে। ব্যাখ্যাটো এই ব্যাখ্যা আপোনালোকে ভাঙিব খোজে। আপুনিতো মুছলিমক ভাঙা নাই যে মুছলিমত জোলাহা আছে, দেশী আছে, ভাটিয়া আছে, ভাঙিছে নেকি? খ্ৰীষ্টিয়ানৰ ভোট যেতিয়া আপুনি কথা পাতে আপুনিতো নকয় এইটো CL আছে, এইটো কেথলিক আছে, এইটো বেপ্টিষ্ট আছে। যেতিয়াই হিন্দু সমাজৰ কথা আহে আপোনালোকে হিন্দু সমাজক বিভক্ত কৰা আৰম্ভ কৰে। আদিবাসী ভোট ইমান আছে, বড়ো ভোট ইমান আছে, বিহাৰী ভোট ইমান আছে, বঙালী ভোট ইমান আছে, অসমীয়া ভোট ইমান আছে। ইয়াত নাই। ইয়াত হিন্দু আছে, খ্ৰীষ্টিয়ান আছে, মুছলিম আছে। মই আপোনাক সেই কথাটোৱে সুধিব বিচাৰিছিলোঁ যে আপুনি কৈছিলে যে ইয়াত আপুনি 15খন কামথাম বনাইছে, কিন্তু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যিসমূহ আমাৰ জনগোষ্ঠীয় লোক আছে তেওঁলোকৰ মাজত খ্ৰীষ্টান ধৰ্মটোৰ প্ৰৱণতাৰ বাবে এনেধৰণে মই আপোনাক ক'লোতো যে 1,60,000 হিন্দু ভোট আছে, 38,000 মুছলিম ভোট আছে, 26,000 খ্ৰীষ্টিয়ান ভোট আছে। এতিয়ালৈ কোনো হিন্দু গ্ৰামথানক পূজা কৰা হিন্দু মানুহক কোনো সহায় সহযোগ কৰা নাছিলে। 2 বছৰৰ ভিতৰত মই 15টা নতুন গ্ৰামথান বনালোঁ আৰু বাকী 15টা বাকী থাকি যাব অহা 2 বছৰৰ ভিতৰত আমি বনাম। সকলে কংগ্ৰেছক ভোট দিব কয়। ফাদাৰসকলে লাগি আছে। ডন বস্কোত মিটিং হৈছে, মোৰ হাতত প্ৰমাণ আছে। ইলেকশ্যনৰ পিছত মই কথা পাতিম তেখেতসকলৰ লগত যে আপোনালোকে এটা ধৰ্মীয় অনুষ্ঠান হৈ ৰাজনীতিক হস্তক্ষেপ কৰিছে, আপোনালোকে এটা শিক্ষা অনুষ্ঠান হৈ ৰাজনীতিত হস্তক্ষেপ কৰিছে, এইটো উচিত নহয়। সেই কথাটোৱে আচলতে যিধৰণে তেওঁলোকে আমাৰ লোকসকলক বা হিন্দু লোকসকলক তেওঁলোকে যেনেদৰে কনভাৰ্ট কৰিছে, সেই কনভাৰ্ট ইছ্যুটোক লৈহে মই আপোনাক সুধিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ ব্যৱস্থা এটা ল'ব লাগে, যিহেতু দেখিবলৈ পোৱা গৈছে কনভাৰ্চন বন্ধ হ'ব লাগে। কোনো কাৰণত কনভাৰ্চন স্বীকাৰ্য নহয়। আমাৰ পৰম্পৰাক মানি থকা মানুহক আমাৰ পৰম্পৰাতে থাকিব দিব লাগে। তেখেতলোকৰ যিটো পৰম্পৰা এই পৰম্পৰাত তেখেতে চলক, আমাৰ আপত্তি নাই। প্ৰলোভনেৰে পইচা দি ভয় ভাবুকি দেখুৱাই কনভাৰ্চন কৰাটো অনুচিত, আইনসন্মত নহয়, ইয়াৰ বিৰোধিতা হ'ব। শেহতীয়াভাৱে মই যিহেতু আপুনি ৰাজনীতিক হিচাপে যথেষ্ট অভিজ্ঞ, তেনেস্থলত সমষ্টিৰ কথাটো সুধিছোঁৱেই, মই ৰাজ্যৰ আন সমষ্টিসমূহৰ কথাও মই সুধিব বিচাৰিছোঁ। দেখিবলৈ পোৱা গৈছিল যে 3 গগৈ একলগ হ'ল, তাৰপাছত উজনি অসমত এনেকুৱা হ'ব তেনেকুৱা হ'ব, কংগ্ৰেছে চৰকাৰ কৰিব, তেনেকুৱা ধৰণৰ কথাবোৰ ওলাই আছিলে। সেই প্ৰসংগত কি ক'ব? অসমত এইবাৰ NDA কিমানখন আসন পাব? NDA চেঞ্চুৰী যদি মাৰি দিয়ে তাতেও মোৰ বহুত আশ্চৰ্য লগা নহ'ব। আৰু এই 3 গগৈ যি একলগ হ'ল তেওঁলোকৰ কাৰণে প্ৰিয়ংকা গান্ধী আহি আছে, ৰাহুল গান্ধী আহিব প্ৰচাৰ চলাবলৈ, সেইবোৰ কিবা প্ৰভাৱ পৰিবনে? ফেইল্ড লিডাৰশ্বিপ, আনক্ৰেডিবল লিডাৰশ্বিপ, যিটো লিডাৰশ্বিপৰ বিশ্বাসযোগ্যতা নাই, যিটো লিডাৰশ্বিপ ফেইল কৰিছে, এই লিডাৰশ্বিপ লগত লৈ 3 হওক 5 হওক 10 হওক কি ফৰক পৰে? শচীন তেণ্ডুলকাৰ এজনে কাফি আছিলে, তাত লগ লাগিব দৰকাৰ নাই। তে আমাৰ মুখ্যমন্ত্ৰী শচীন তেণ্ডুলকাৰ। অখিল গগৈৰ কি হ'ব? অখিল গগৈ বহু কথাই কৈ আছে, অখিল গগৈৰ কি হ'ব? আৰে এইবিলাক টিভিত মানে এইটো টিভি টাইগাৰ, এইবিলাক বুজি পালেনে নাই? এইবিলাক টিভিৰ টাইগাৰ, ছ'চিয়েল মিডিয়াৰ টাইগাৰ। আপোনালোকে অখিল গগৈ এজন বিধায়কক ইমান মানে উঠাই ৰাখি দিছে, এইটো টিভিতহে বাজি থাকে, ছ'চিয়েল মিডিয়াতহে বাজি থাকে। শিৱসাগৰৰ মানুহক যাই সোধকচোন কি কাম কৰিছে। যোৱা 5 বছৰ বিধায়ক থকা অৱস্থাত কি কাম কৰিলে শিৱসাগৰৰ মানুহক যাই সোধক। কেতিয়াবা আপোনাৰ কথাও কয় বা এতিয়া শেহতীয়াভাৱে বিজয় গুপ্তা আপোনালোকৰ চেণ্ট্ৰেল গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীৰ কথাও কয় যে বহিৰাগত বনিয়াক আনি ইয়াত প্ৰাৰ্থী দিছে, তেনেকুৱা ধৰণৰ কথাবোৰো কিন্তু বৰ্তমান সময়ত কয়। সেই প্ৰসংগত কি ক'ব? মোৰ দুৰ্ভাগ্য যে মই ছিংগালৰ জেগাত চাইকিয়া হোৱালেহেঁতেন, স্বৰ্গীয়াৰী হোৱালেহেঁতেন এই প্ৰশ্নটো নাহিল হয়। কিন্তু যিটো মাতৃৰ গৰ্ভৰ পৰা মই জন্ম ল'লোঁ, এই মাতৃৰ উপাধিটো ছিংগাল আছিল বুলি মই ছিংগল উপাধিটো ল'লোঁ। কিন্তু অসমৰ স্বাৰ্থ, মোৰ প্ৰত্যেকটো কাম অসমৰ স্বাৰ্থত, প্ৰত্যেকটো কাম অসমীৰ বাবে। আৰু যোৱা 40 বছৰৰ ৰাজনীতিক জীৱনত কোনোবা এটা ইনষ্টেঞ্চ যদি দেখাব পাৰে বা ঘটনা যদি আনি দিব পাৰে য'ত নেকি মই অসমৰ বিৰুদ্ধে আচৰণ কৰিছোঁ বা কথা কৈছোঁ, তেতিয়া মই সাৰ্বজনিক জীৱনে বাদ দি দিম। কিন্তু মোৰ উপাধিটোতো মোৰ হ'ব নোৱাৰে, উপাধিটোতো মই লোৱা নাই। মোক জন্ম দিয়া মা আৰু দেউতাই দিছে, আৰু মোৰ দেউতাও সমাজকৰ্মী আছিলে, ৰাজনীতিকৰ্মী আছিলে। জনসংঘৰ নেতা হিচাপে যেতিয়া ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা দেশত জাপি দিছিলে, লোকতন্ত্ৰ বচাবৰ কাৰণে তেখেতে লোকতন্ত্ৰ বচা আন্দোলনত অংশ লৈ জেললৈ গৈছিল আৰু কেইবামাহ গুৱাহাটী আৰু নলবাৰী জেলত আছিল। তেতিয়া আমাৰ বয়স তেতিয়া 8 বছৰ 9 বছৰ 10 বছৰ আছিল। 9 বছৰ থাকোঁতে তেখেত কেইবামাহ জেলত আছিলে। আৰু অসম আন্দোলনৰ লগত দেউতাৰ, মইতো সৰু আছিলোঁ কিন্তু দেউতাৰ পোনপটীয়া সম্পৰ্ক আছিলে। মই ভাবোঁ যে যিসকলে আমাৰ পৰিয়ালৰ ইতিহাস জানে তেওঁলোকে এই প্ৰশ্ন নকৰে, যিসকলে নাজানে এইবিলাক প্ৰশ্ন কৰাটো স্বাভাৱিক, অস্বাভাৱিক একো নহয়। ইয়াত আপুনি সংখ্যালঘুৰ ভোট পাম বুলি ভাবেনে? চৰকাৰী আঁচনিটো বহুত পাইছে, কিন্তু ধৰ্মৰ নামত যদি ভোট কৰে মোকতো ভোট নিদিয়ে। চৰকাৰী আঁচনিটো পাইছে, আঁচনি দিয়াততো আমি ভেদাভেদ কৰা নাই। কিন্তু তেখেতসকলে যদি চৰকাৰে ভাল কাম কৰাৰ বাবে ভোট দিয়ে তেতিয়া দিব,
আৰু যদি ভাবে যে মানে বিজেপি হিন্দু পাৰ্টি বিজেপিক ভোট দিব নালাগে তেতিয়া নিদিব। কিন্তু যিসকল সংখ্যালঘু লোক আছে আপোনালোকৰ ভাষাতে মই কৈছোঁ বিভিন্ন সভাই সমিতি আপোনালোকে তেওঁলোকক মিয়া বুলি কয়। মই যদি চিধা চিধিকৈ আপোনাক সোধোঁ অশোক সিংহালক এইবাৰ মিয়া ভোট লাগে নে নালাগে? নালাগে 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 নালাগে। যদি তেওঁলোকে দিয়ে দিয়ে যদিতো বাধা ক'ত আছে ভাই? ইলেকশ্যন কমিশ্যনে মই কৈ দিব পাৰোঁ নেকি যে তোমালোকে মানে ভোট দিবা না? মই হাতটো ধৰিব পাৰিম নেকি? হাতটো ধৰিব নোৱাৰোঁ। নহয় আপুনি মানে ভাবিছিল যে মই কিবা বেলেগ ক'ম। আপুনি ভাবিছিল যে মিয়া ভোট লাগে নে নালাগে, তেতিয়া মই কিবা ঘূৰাই পকাই উত্তৰ দিম। মইতো স্পষ্টতাৰে কৈ দিলোঁ মোক নালাগে। এতিয়া ক'ব যদি দিয়ে নালাগে আপোনাৰ মই কৈ দিলোঁ মোক নালাগে। আৰু ইয়াত যদি ক'ত আহে, তথাপিও ক'ত আহে ইয়াত? AUDF-ৰ আসন কেইখন পাব এইবাৰ? মই নাজানোহে এইবিলাক। AUDF মোক সুধি নাথাকিব, এইবিলাক মই অধ্যয়নো নকৰোঁ। হা, যিসকলে অসম হিতিকি নহয় তেখেতকৰ চিন্তা কৰি সময় নষ্ট কৰাৰ বাহিৰে একো নহয়। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এবাৰ চেঞ্চুৰীও যদি হৈ যায় আশ্চৰ্য নহ'ব। আৰু নহ'লে 95+95টো আমি মানে চুই যাম বুলি ভাবোঁ। মানে বিৰোধী ফ্লপ? বিৰোধী আছে ক'ত? আপুনি কৈছে বিৰোধী ফ্লপ, মই কৈছোঁ বিৰোধী আছে ক'ত দেখুৱাই দিয়ক। আপুনি উত্তৰ পাৰত কেতিয়া সোমাইছে এই অঞ্চলত মই নাজানো। ঢেকীয়াজুলিৰ পৰা জনাই কংগ্ৰেছৰ একাউণ্ট নোখোলায়, কংগ্ৰেছ মিত্ৰগোষ্ঠীৰ একাউণ্ট নোখোলায়। কংগ্ৰেছ আছেনো ক'ত মোক দেখুৱাই দিয়ক না। তেওঁলোকে কৈছে উজনি অসমত তেওঁলোকৰ শক্তি বৃদ্ধি পাইছে। আৰে এনেই উজনি মানে গাই থাকে, গালেই কি হ'ব ৰে ভাই? তেখেতে ছিট পাব, গোৱালপাৰাত ছিট পাব, ধুবুৰীত ছিট পাব, বৰপেটাত ছিট পাব, বঙাইগাঁৱত এটা ছিট পাব, মৰিগাঁৱত এটা ছিট পাব, নগাঁৱত 2টা বা 3টা ছিট পাব। মই কৈ দি আছোঁ ক'ত ক'ত ছিট পাব, ক'ত ক'ত ছিট পাব মইতো কৈ দিলোঁ আপোনাক। ইলেকশ্যন স্পষ্ট হৈ আছে। ইলেকশ্যনত বহুত মানে ইয়াত টেকনিকেল যাব নালাগে। মোটামুটি 80% ৰিজাল্ট আহি আছে। এতিয়া মই 1 লাখ কৈছোঁ, হয়তো 75ত জিকিম, ইমানে ফৰক হ'ব পাৰে। 80ত জিকিম। এই নামি 20,000 হৈ নাযায়। ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আছিলে অশোক সিংহাল আৰু তেওঁ এইবাৰ এই সমষ্টিটোত 1 লাখৰ পৰা তেওঁ 75,000 ভোটত জয়ী হ'ব বুলি কৈছে। আনহাতে বিৰোধীয়ে ক'ত কিমান আসন পাব তেওঁৰ কিন্তু আঙুলিৰ মূৰতে আছে বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। আৰু তেওঁ কৈছে যে বিৰোধীয়ে যিদৰে তেওঁলোকৰ শক্তিৰ কথা কয় সেই শক্তি কিন্তু ইয়াত নাই। বিৰোধীৰ যি নিৰ্বাচনী প্ৰচাৰ সেয়া ফ্লপছত পৰিণত হোৱা বুলি তেওঁ উল্লেখ কৰিছে।